যিমান হেল্প কৰিব লাগে ইমানটো চিন্তা কৰিব নালাগে। অলৰেডি তাৰপৰা আমাৰ মানে পুলিচৰ মানুহ থাকিব থাকিব আৰু IC বৰবাৰী বুলি আছেই, আমাৰ নিজৰ গুণাইকন আছেই তাতে। তাৰ IC লগতো মই ইনফৰ্ম কৰিছোঁ আৰু তাৰ নাৰ্ছিঙক লগতো ইনফৰ্ম কৰিছোঁ, যাতে মানে এই কামৰ পৰা আহিছিলে, আহি পিনে ইয়াত থকাতে সোমালে, এইফালে পৰা পুলিচ গাড়ীটো আহিলে, আজকে চিন্তা পুলিচৰ গাড়ী আছিলে জয়পুৰ থানাত। আছিলে নম্বৰ প্লেট নাই। তাৰপিছত মেডিকেল লৈ গ'ল, পিছে তো গ'ল, মেডিকেল পৰা পুলিচ গাড়ীটো নাই। কোনে কোনে থাকিব লাগিব, ডক্টৰ যিমান চিটৰ নাই দিয়া, একো নাই দিয়া। ভাইট আছিলে, ভয় দিলে, অক্সিজেনটো লগাই দিলে, একো বেজি চেজি একোৱে দিয়া নাই। ঢুকালে আমাৰ দেউতাক গৈছে তাত, সিহঁতি ফোন কৰি কৈছে এতিয়া পুলিচো নাই, একোৱে নাই। কৈছে ইয়াৰ পশ্চিমৰ পৰা আহিব, তাৰ মানুহজনী কি কথা কব সেইটোৱে হব। তাৰ মানুহজনী আহিব, পশ্চিমৰ পৰা আহিব লাগিব, সি যোনটো কথা কব, সি খেতিপুৰণ তাহাঁতক লাগিব, সিয়াই কব। আমিতো নাজানো, তাৰ ল'ৰা ছোৱালী সৰু সৰু আছে, স্কুল যায়। আৰু মোৰ নিচিনা তাৰ মোৰ পেহী হয় তাৰ মানুহজনীটো, সি যোনটো কথা কব সেইটোৱে হব। তেতিয়ালৈকে আমি ৰাস্তা ক্লিয়াৰ নকৰো। সি আহিলে পশ্চিমৰ পৰা আহিলে মানুহটো যোনটো কব তেতিয়াহে ৰাস্তাটো ক্লিয়াৰ কৰি দিম। এই নাকঠাটো মৰাণ লগৰ মাজত আমাৰ তিনিআলি চাহ বাগিচা পৰে। তো এই তিনিআলি চাহ বাগিচাৰ এজন শ্ৰমিক মানুহ আজি প্ৰায় 9টা, আমাৰ যিটো বাগান হয়, বাগানত খোৱা ছুটিটো 9টাত দিয়ে। তো 9টাত সি খোৱা ছুটি কৰিছে, খাবলৈ আহিছিল। খাবলৈ আহোঁতে মানে সি নিজৰ য'ত মানে ঘৰ সেইফালে ৰাস্তাত সোমাইছিলে। তো সেইটো সময়ত মানে আমাৰ নাকঠীয়া ফালৰ পৰা এটা মানে প্ৰশাসনৰ গাড়ী, আৰু এইটো প্ৰশাসনৰ গাড়ী এটা আহি মানে ফুল স্পীডত খুন্দা মাৰে। খুন্দা মৰাৰ পাছত মানে এই হাতী যিমানজন আছিলে গোটেইখিনি এই মানুহজনক মানে ধৰি মেলি লৈ মানে আমাৰ নাহৰণি পৰ্যায়ত ললে। নাহৰণি পৰ্যায়ত লোৱাৰ পাছত মানে যেতিয়া তাত নোৱাৰো বুলি ক'লে, তাত ডিব্ৰুগড় ৰেফাৰ যেতিয়া লিখিলে, ৰেফাৰ কৰোঁতে মানে এই অফিচাৰে ক'লে যে আমি ইয়াৰ পৰা মানে ডিব্ৰুগড় মেডিকেললৈকে তাক ফুল ট্ৰিটমেণ্ট দিম, যিমান পাৰিম আমি চেষ্টা কৰিম বচাবলৈ। তো সেইটো কৈ পিনে আমাৰ 108ত মানে আমাৰ পেচেণ্টটোক আৰু দুটামান আমাৰ লগৰক 108ত উঠাই মানে পঠিয়ালো। পঠিয়াৰ পাছত মানে ডিব্ৰুগড় মেডিকেল নোপোৱাৰ আগত যিজন প্ৰশাসনৰ গাড়ী আছিলে, এই গাড়ীটো মানে ঘপকে ক'ৰবাত সোমালে নে ক'ৰবাত ৰখিলে, বস্তুটো মানে টাইমত আমাৰ ডিব্ৰুগড় মেডিকেল নেপালে। নোপোৱাৰ কাৰণে আজি মানে এই যি দুৰ্ঘটনা হ'ল, এই নোপোৱাৰ কাৰণে হ'ল। কি এই পেচেণ্টজন গৈ পিনে তাত 1.5-2 ঘণ্টা মানে ৰখি আছে। তাৰ মানে যিজন মানুহ গৈছে, এই দুটা মানুহৰ লগত পইচা একো নাই, সিহঁতি ইয়াৰ পৰা ডাইৰেক্ট উঠি গুচি গ'ল। তো পকেটত পইচা নথকাৰ কাৰণে আজি প্ৰতিকেইটা মানে দৰৱ বেজি নোপোৱাৰ কাৰণে মানে এই তেখেতৰ মৃত্যু হ'ল। এই মৃত্যু হোৱাৰ কাৰণে আজি মানে আমাৰ গোটেই তিনিআলি চাহ বাগিচা শ্ৰমিক ৰাইজ লাইনৰ গোটেইখিনি আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। কেলৈ আজি আমি ইমানটো জানো যে এক্সিডেণ্ট আকাশমাত হৈ যায়, সেইটো আমিও জানো। কিন্তু প্ৰশাসন যেতিয়া ৰিস্ক লোৱাৰ পাছত যদি ডিব্ৰুগড় মেডিকেলত যদি লৈ পিনে আধা ৰাস্তাত যদি সিহঁতি ক'ৰবাত যদি পলাই যায় বা ঘূৰি আহে, তো এই বস্তুটো দায়িত্ব নিজে ল'ব লাগে। নিজে জানিব লাগে যে নিজে এটা এক্সিডেণ্ট কৰিলে যেতিয়া এই এক্সিডেণ্টত মানে এই মানুহজনক ভাল এটা ট্ৰিটমেণ্ট দি পিনে মানে সিহঁতি এটা চান্স তুলিব
দিব লাগিছিলে যে বচাই চাম হৈ বাচে নাবাচে পিছৰ কথা, কিন্তু সিহঁতে চেষ্টাটো কৰিব লাগিছিলে, কিন্তু সিহঁতে চেষ্টাটো নকৰাৰ কাৰণে আজি আমি গোটেই ৰাইজ আজি দুখ পাইছো যে আজি যদি প্ৰশাসনে যদি নিজৰ আইনটো যিটো আছে নিজৰ আইন এইখিনি যদি নিজেই ভংগ কৰে, আইনটো যদি নিজেই মানি নচলে, তেতিয়া আমি আৰু কেনেকে মাৰিছো। আজি আপোনালোকে নিজে জানো, আজি যদি আমি বাইকত যদি আহো হেলমেট নহ'লে আমাৰ ফাইন লাগে, লাইচেন্স নহ'লে ফাইন লাগে। আজি আমি গাড়ী চলালেও আমাৰ এটা লিমিট আছে, লাহে গাড়ী চলাও, কিন্তু এটা প্ৰশাসন যদি ইমান স্পীড গাড়ী চলায়, আজি আপুনি বিশ্বাস নকৰিব, ইয়াতে যদি আজি বৰষুণ দিলে নহ'লে তাত চকাৰ যিটো স্পীডত মানে ব্ৰেক মাৰিছে ন, গম পাই পোৱা গ'ল যে কিমান। আজি যিজন আজি ল'ৰা আমাৰ আঘাত হ'ল, মৃত্যু হ'ল, এই ল'ৰাটো আজি বাগানৰ পাৰ্মিট ৱৰ্কাৰ আছে, তাৰ এটা মানুহজনী আছে, 2টা ল'ৰা ছোৱালী আছে। আজি যে সি আঘাত হ'ল, এতিয়া এই ল'ৰা ছোৱালীটো কোনে পঢ়িব, তাৰ মানুহজনে কোনে পঢ়িব? আজি তাৰ মানুহজনী ইমান কান্দি আছে, ল'ৰা 2টা কান্দি আছে, আমাক গোটেইখিনি আমি আজি দুখ পাইছো। সেইটো কাৰণে আজি প্ৰশাসনক ধিক্কাৰ জনাইছো যে আজি প্ৰশাসন হৈ পিনে নিজৰ আইন যিটো এই আইনটো সিহঁতি মানিব পৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।